স্পেৰেণ্ট, আজি আমি ইণ্ডিয়ান পলিটিৰ প্ৰেম্বুলৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত আমি ইণ্ডিয়ান পলিটি তোমাৰ চ'ৰ্চৰ বিষয়ে আলোচনা কৰিছিলোঁ, যে ভাৰতৰ সংবিধানত মেইন তোমাৰ আইডিয়াখিনি কোন দেশৰ পৰা আমি এডপ্ট কৰিছোঁ সেই বিষয়ে আমি থুলমূলভাৱে আমি আলোচনা কৰিছিলোঁ। এইটো ক্লাছত আমি প্ৰেম্বুলৰ বিষয়ে আলোচনা কৰিম। এই প্ৰেম্বুলৰ তোমাৰ আইডিয়াটো লৈছোঁ আমি USA পৰা, আৰু লেংগুৱেজটো লৈছোঁ তোমাৰ অষ্ট্ৰেলিয়াৰ পৰা। তোমাৰ এনে পালকি পেলাই তোমাৰ প্ৰেম্বুলক ভাৰতৰ সংবিধানৰ পৰিচয় পত্ৰ অৰ্থাৎ আইডেণ্টি কাৰ্ড বুলি কৈছে। যিদৰে আইডেণ্টি কাৰ্ড এখনৰ জৰিয়তে এটা ষ্টুডেণ্টৰ তোমাৰ নাম ঠিকনা সেইখিনি তোমাৰ জানিব পাৰে, ঠিক সেইদৰে তোমাৰ এই প্ৰেম্বুলৰ জৰিয়তে ভাৰতৰ সংবিধানৰ মূল আদৰ্শ, লক্ষ্য, উদ্দেশ্য এইখিনি তোমাৰ থুলমূলভাৱে তোমাৰ জানিব পাৰি। তোমাৰ 1976ৰ 42 এমেণ্ডমেণ্টত ভাৰতৰ সংবিধানত এই তিনিটা ৱৰ্ড তোমাৰ এড কৰা হৈছিল, ছ'চিয়েলিষ্ট, ছিকুলাৰ আৰু ইণ্টিগ্ৰেটেড। তাৰ আগতে এই তিনিটা ৱৰ্ড ভাৰতৰ সংবিধানত ক'তো ব্যাখ্যা কৰা নাই। 42 এমেণ্ডমেণ্টত ভাৰতৰ সংবিধানখনক এইদৰে তোমাৰ এটা ডেফিনেশ্যন দিছে। আমি ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু সকলো জনসাধাৰণৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মত প্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা, সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ভাতৃত্ববোধ, ব্যক্তিৰ সন্মান, ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ড প্ৰসাৰ কৰাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণে সংকল্পবদ্ধ হৈ আমাৰ ভাৰতীয় গণ পৰিষদত আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ আৰু বিধিবদ্ধ কৰি নিজৰ প্ৰতি এই সংবিধানখন উচৰ্গা কৰিছোঁ। এইটো হ'ল তোমাৰ ডেফিনেশ্যন। যেতিয়া আমি এটা ডেফিনেশ্যন দিওঁ ন, যেতিয়া উদ্ধকমাৰ ভিতৰত দিলে তোমাৰ একজেক্টলি লিখিব লাগে, তোমাৰ ডাইৰেক্ট কমাৰ ভিতৰত লিখিব লাগে যেনেকৈ আছে। কিন্তু আমি উদ্ধকমাৰ নিদিলে আমি ইয়াৰ মূল সাৰাংশত তুমি তোমাৰ নিজৰ লেংগুৱেজতে ধুনীয়াকৈ তুমি ব্যাখ্যা কৰিব পাৰা। সেইকাৰণে তুমি উদ্ধকমা দিলে কিন্তু বহুত চিনচিয়াৰ হৈ কিনে তুমি লিখিব লাগিব। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা তোমাৰ মেইন কিৱৰ্ডবিলাক হৈছে তোমাৰ এটা হ'ল তোমাৰ সাৰ্বভৌমত্ব। এই সাৰ্বভৌমত্বৰ অৰ্থ হৈছে আমাৰ ভাৰতে কোনো বৈদেশিক নীতি বা তোমাৰ বৈদেশিক ফ'ৰ্চৰ দ্বাৰা প্ৰভাৱিত নহয়। আমি আমাৰ নিজৰ আভ্যন্তৰিক ডিচিশ্যনসমূহ আমি নিজে ল'ব পাৰোঁ। উদাহৰণস্বৰূপে তোমাৰ আমেৰিকাই ক'ব নোৱাৰে যে তোমালোকে আজি পাকিস্তানৰ লগত যুদ্ধ কৰা, বা তোমালোকে আজি দেশৰ ভিতৰত তোমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি তোমালোকে লোৱা, এই বুলি আমাক কোনো ধৰণে আমাক ফ'ৰ্চ কৰিব নোৱাৰে। আমাৰ সম্পূৰ্ণ আমি ডিচিশ্যন আমি নিজে ল'ব পাৰোঁ। এইটো তোমাৰ মেইন মিনিং হয় সাৰ্বভৌমত্বৰ। তোমাৰ সমাজবাদী অৰ্থাৎ ছ'চিয়েলিষ্টৰ তোমাৰ অৰ্থটো হৈছে তোমাৰ প্ৰডাকশ্যন আৰু ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত, অৰ্থাৎ তোমাৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত তোমাৰ সম্পূৰ্ণৰূপে তোমাৰ কণ্ট্ৰল থাকে তোমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত, যাতে কোনো ব্যক্তিগত এটা কোম্পেনীয়ে আমাৰ সাধাৰণ জনসাধাৰণক টুপিব নোৱাৰে। সেইকাৰণে আমাৰ সম্পূৰ্ণ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত চৰকাৰে তোমাৰ নীতি নিয়ম বা তোমাৰ প্ৰতিবন্ধ তোমাৰ লগাব পাৰে। সেইকাৰণে আমাৰ ভাৰতৰ সংবিধানক তোমাৰ মিশ্ৰিত অৰ্থনীতি বুলি কোৱা হয়, য'ত তোমাৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুয়োটাই মিলি কিনে তোমাৰ কাম কৰে, যাতে তোমাৰ কোনো প্ৰাইভেটে যদি তোমাৰ কোনো এটা বস্তুৰ ওপৰত বেছিকৈ তোমাৰ দাম দৰ কৰে, তেতিয়াহ'লে তোমাৰ চৰকাৰে তাৰে মাত মতাৰ সম্পূৰ্ণ অধিকাৰ আছে। প্ৰেমৰ ৱৰ্ড হৈছে তোমাৰ ডেম'ক্ৰেচি অৰ্থাৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই গণতান্ত্ৰিক ৰাষ্ট্ৰ তোমাৰ জনসাধাৰণে নিজৰ ইচ্ছামতে তোমাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো প্ৰাপ্তবয়স্ক লোকে ভোটদান কৰি সদন বা বিধানসভাত তেওঁলোকৰ নিজৰ মনোনীত সদস্যক নিৰ্বাচন কৰিব পাৰে। সেইকাৰণে আমাৰ লোকসভাত তোমাৰ নিৰ্বাচন হ'লে বা তোমাৰ বিধানসভাত তোমাৰ ইলেকশ্যন হ'লে আমি সকলোৱে ভোটদান কৰিব পাৰোঁ। এই ভোটদান কৰা কি, আমি আমাৰ নিজৰ প্ৰতিনিধিত্বক আমি নিৰ্বাচন কৰিব পাৰোঁ। গণৰাজ্যৰ তোমাৰ মিনিংটো হৈছে তোমাৰ দেশৰ মুৰব্বীজন অৰ্থাৎ ৰাষ্ট্ৰপতিজনক তোমাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনসাধাৰণে নিৰ্বাচন কৰে। একচুৱেলি তোমাৰ আমাৰ ভাৰতত তোমাৰ ৰাষ্ট্ৰপতি যেতিয়া আমি নিৰ্বাচন কৰোঁ, আমি ডাইৰেক্টলি ৰাষ্ট্ৰপতিক আমি নিৰ্বাচন কৰিব নোৱাৰোঁ, কিন্তু আমাৰ দ্বাৰা নিৰ্বাচিত সদস্যসকলে আমাৰ ৰাষ্ট্ৰপতিক আমাৰ নিৰ্বাচন কৰে। সেইকাৰণে তোমাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি ৰাষ্ট্ৰপতিক আমি নিৰ্বাচন কৰোঁ। এইটো হ'ল তোমাৰ গণৰাজ্যৰ তোমাৰ মিনিং।
লিবাৰ্টি মানে কি হয় তোমাৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আমাৰ স্বাধীনতা আছে আমি নিজৰ ইচ্ছা অনুসৰি আমি এটা তোমাৰ নিজৰ ইচ্ছা অনুসৰি আমি কৰিব পাৰোঁ কিছুমান তোমাৰ ক্ৰাইটেৰিয়া আছে কিন্তু আমি সম্পূৰ্ণৰূপে আমি স্বাধীন হয় আমাক কোনো বেলেগে হেঁচা দিব নোৱাৰে ফেটাৰ্নিটি মানে কি হয় তোমাৰ ভাতৃত্ববোধ মানে আমাৰ সকলোৰে মাজত তোমাৰ হিন্দু মুছলিম শিখ ইছাই সকলোৰে মাজত তোমাৰ এটা ভাতৃত্ববোধেৰে আমি এখন ৰাষ্ট্ৰত ধুনীয়াকৈ আমি মিলিজুতি আমি বাস কৰোঁ তোমাৰ সমতা মানে ইকুৱেলিটি মানে কথাটো হ'ল তোমাৰ ইয়াতে তোমাৰ জাতি বৰ্ণ ধৰ্ম সকলো লোকে তোমাৰ সকলো সমান অধিকাৰ পায় তোমাৰ ST বা SCৰ কাৰণে তোমাৰ সকলোৰে সমান অধিকাৰ পাব বা তেওঁলোকক মানে কিছুমান সুৰক্ষা প্ৰদান কৰিব যাতে তেওঁলোকে কোনো ধৰণৰ তোমাৰ বিভাজনৰ সৃষ্টি নহয় বা বৈষম্যৰ সৃষ্টি নহয় সেইকাৰণে আমাৰ সংবিধানখনত আমাৰ এই সমতাৰ এই তোমাৰ ৱৰ্ডটো আমাৰ সন্নিৱিষ্ট কৰা আছে ন্যায় মানে তোমাৰ জাষ্টিছ আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আমি ন্যায় আমাৰ সামাজিক ন্যায় মানে কি সকলোৰে বাবে সমাজত সমান আৰু সমান মৰ্যাদাৰে আমি বসবাস কৰিব পাৰোঁ যাতে এনেকুৱা নহয় যাতে এই কুৱাটো তুমি আজি ইউজ এই কুৱাটোৰ পানী তুমি ইউজ কৰিব পাৰিছা মই নোৱাৰোঁ এই ৰাস্তাটো তুমি ব্যৱহাৰ কৰিব পাৰা মই নোৱাৰোঁ সেনেকুৱা ধৰণৰ কোনো ধৰণৰ তোমাৰ বৈষম্য সৃষ্টি কৰিব নোৱাৰি এইটো হ'ল তোমাৰ সামাজিক ন্যায় অৰ্থনৈতিক ন্যায় মানে আমাৰ সম্পদৰ ন্যায় সংগতময় বিতৰণ কৰিব লাগে অৰ্থাৎ আমি ধনী এজনৰ হাততে মানে গোটেইখিনি সম্পত্তি মানে তোমাৰ কেন্দ্ৰীয়ভূত হৈ থকাতকৈ তোমাৰ সকলোৰে মাজত যাতে সমানে মানে ডিষ্ট্ৰিবিউশ্যন হয় যাতে দুখীয়াটোও মানে তোমাৰ যিখিনি তোমাৰ মৌলিক সুবিধা আছে সেইখিনি যাতে উপভোগ কৰিব পাৰে সেইকাৰণে আমাৰ সংবিধানত মানে অৰ্থনৈতিক ন্যায়ৰ কথাও আমাৰ উল্লেখ কৰা আছে আৰু ৰাজনৈতিক ন্যায় মানে আমি আমাৰ নিজৰ মনোনীত সদস্যক আমি নিৰ্বাচন কৰিব পাৰোঁ সকলো মানুহে তোমাৰ ভোটদান কৰিব পাৰে সেইকাৰণে তোমাৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক আমি ন্যায় প্ৰদান কৰা হয় তোমাৰ এই ফেডাৰেলিটি ইকুৱেলিটি আৰু লিবাৰ্টি এই ধাৰণাটো আমি ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা লৈছোঁ আৰু জাষ্টিছ ছ'চিয়েল ইকনমিক আৰু পলিটিকেল জাষ্টিছ এই কথাখিনি আমি ৰাছিয়াৰ ৰিভলিউশ্যনৰ পৰা লৈছোঁ এইখিনি হ'ল আমাৰ তোমাৰ থুলমূলভাৱে আমি প্ৰিএম্বলৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ তোমালোকক মই অসমীয়াতে অতি সহজ ভাষাত মই যেনেকৈ বুজিছোঁ সেইভাৱে তোমালোককো মই এনেকৈ ব্যাখ্যা কৰিছোঁ চোৱা APSC যেতিয়া তুমি মেইনছ পৰীক্ষা দিয়া ন এই তোমাৰ অসমীয়াত যদি তুমি লিখিব বিচাৰিছা তেতিয়াহ'লে তোমাক এই কিৱৰ্ডবিলাক অতি ইম্পৰ্টেণ্ট হয় আৰু এই কিৱৰ্ডবিলাক তোমাৰ ইংলিছৰ পৰা অসমীয়ালৈকে ট্ৰেন্সলেট কৰা বা অসমীয়াত তোমাৰ নোটছ মেকিং কৰা কিন্তু বহুত টান হয় তোমাৰ মই এই সকলোখিনি নোটছ মই মানে ডিব্ৰুগড় বা গুৱাহাটী ইউনিভাৰ্চিটি বা বেলেগ মই বুকছৰ পলিটিৰ যিখিনি বুকছ আছে সেইবোৰৰ পৰা মই ৰেফাৰ কৰি কিনে লিখিছোঁ কাৰণ মোৰ এইটো 2022 চনত মই APSC মেইনছৰ পৰীক্ষা দিছিলোঁ তেতিয়া সেই প্ৰথম টাইমতে মই মানে মেইনছৰ মানে ৰিটেন তোমাৰ ক্লিয়াৰ কৰি ইণ্টাৰভিউলৈকে গৈছিলোঁ চ' মই অসমীয়াত লিখিয়ে যদি ইমানখিনি আগবাঢ়ি যাব পাৰোঁ যাতে তোমালোকো ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰা সেইকাৰণে মই একচুৱেলি এই ভিডিঅ'বিলাক মই প্ৰস্তুত কৰিছোঁ চ' তোমালোকে আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কিবা যদি তোমালোকৰ ডাউট থাকে বা তোমালোকৰ কিবা যদি এডভাইচ থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা চ' থেংক ইউ বাই